বিধায়ক এজন অভিযোগ হাজাৰ কেতিয়াবা যদি উদ্ভণ্ডালি কেতিয়াবা নিয়ম উলংঘা কেতিয়াবা আকৌ সমষ্টিবাসীৰ সমস্যাক আওকাণৰ অভিযোগ প্ৰথমে চাওক এই দৃশ্য এইজন অসমৰ এটা সন্মানীয় বিধানসভা সমষ্টিৰ বিধায়ক পিছে মাজে মাজে বিধায়কগৰাকীয়ে পাহৰি পেলাই সামান্য খিষ্ট্ৰাচাৰখিনিও নাম AK ৰছিদ আলম বিধায়ক পূব গোৱালপাৰা সমষ্টি তেওঁক দেখিয়ে নিশ্চয় চিনি পাইছে অসমবাসীয়ে কিছুদিন পূৰ্বে এজন জ্যেষ্ঠ সাংবাদিকক টক শ্ব'তে কৰিছিল অপমানৰ পিছতে ৰাজ্যজুৰি বিধায়ক মহোদয়ৰ বিৰুদ্ধে চলিছিল প্ৰতিবাদ অৱশেষত নিজৰ ভুল মানি ক্ষমা খুজিলে বিধায়ক মহোদয় পিছে বিধায়ক মহোদয়ৰ দাদাগিৰি এয়ে প্ৰথম নহয় ইয়াৰ পূৰ্বেও দলীয় সভাত গুণ্ডাৰ দৰে দাদাগিৰি কৰি ৰাজ্যজুৰি সমালোচিত হৈছিল এইজন বিধায়ক যদি বিশ্বাস হোৱা নাই চাওক এই দৃশ্য ৰাজ্যৰ সমস্যা সমাধান নকৰাৰ অভিযোগো আছে এইজন কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে যাৰ বাবে বিধায়ক AK ৰছিদ আলমক বহু খেদা গোবিন্দপুৰত কোভিডৰ সময়তো এইজন বিধায়কে কণ্টেইনমেণ্ট জোনৰ বাহিৰত ঘূৰি পকি কোভিড বিয়পোৱাৰ অভিযোগ আছিল শেহতীয়াকৈ বিজেপি নেতা ডক্টৰ কাশ্যপ প্ৰকাশে আনিছে কেইবাটাও গুৰুতৰ অভিযোগ এইজন বিধায়কৰ বিৰুদ্ধে AK ৰছিদ আলম প্ৰথম কথা হ'ল তেখেতক মোৰ ষ্টেণ্ড মোৰ কথা আজিলৈকে এটাও কথা পৰিৱৰ্তন হোৱা নাই ৰাভা হাছং অট'নমাছ কাউন্সিল ইলেকশ্যনৰ পৰা মই যিখিনি কথা কৈ গৈ আছোঁ এটা কথাৰ পৰা মই পিছ হুহকি নাহোঁ AK ৰছিদ আলমে কৈছে মই আৰু তেওঁ একেটা মাকৰ পেটৰ সন্তান মইতো কওঁৱে ভাৰতত বসবাস কৰা মুছলমানে নহয় বাংলাদেশ পাকিস্তান আফগানিস্তানত বসবাস কৰা প্ৰতিটো মুছলমানৰ পূৰ্বপুৰুষ হিন্দু আছিল কাৰোবাৰ পূৰ্বপুৰুষ মৃত্যু স্বীকাৰ কৰিছে ধৰ্ম পৰিৱৰ্তন কৰা নাই কাৰোবাৰ পূৰ্বপুৰুষ ধৰ্ম পৰিৱৰ্তন কৰি লৈছে গতিকে মহম্মদ আলী জিন্নাৰ ককাৰ নাম পুঞ্জাৰাম ঠক্কৰ ধৰ্মৰ আধাৰত দেশৰ বিভাজন হৈছে 95% ভোট পুলিং হৈছিলে অকল মুছলমান মানুহৰ ভোট পুলিং হৈছিলে তাৰে 90% মানুহে ধৰ্মৰ আধাৰত বেলেগ দেশ লাগে বুলি ভোট দিছিলে ভোট সেই ভোটক লৈ ইংৰাজসকলে দেশক বিভাজন কৰিছিলে চৰ্দাৰ বল্লভ ভাই পাটেলৰ একদম অন ডকুমেণ্ট স্পীচ আছে যে যদি আপোনালোকে ভোট দি দেশ বিভাজন কৰিছিলে তেতিয়াহ'লে সেই দেশলৈ নগ'ল কিয় যদি এই দেশতে থাকিব লগা আছিল ভোট দেশ বিভাজন নহ'ল হয় আমাৰ কথাটো হৈছে দেশ বিভাজন ধৰ্মৰ আধাৰত হৈছিল ভুল সিদ্ধান্ত আছিল মহম্মদ আলী জিন্না আৰু জৱাহৰলাল নেহৰুৰ মাজত হিন্দু মুছলমানৰ নামত দেশ বিভাজন হৈ যোৱাটো অতি দুৰ্ভাগ্যজনক AK ৰছিদ আলমক কৈ দিব প্ৰতিটো মুছলমানৰ পূৰ্বপুৰুষ হিন্দু আছিল লগা হ'লে তেওঁ নিজৰ DNA টেষ্ট কৰাই ল'ব আৰু যি ধৰণে এটা শিশু জন্ম লওঁতে হিন্দু হৈয়ে জন্ম লয় এটা ধৰ্মক বেপটাইজ কৰা হয় তাক চাৰ্চত লৈ গৈ হোলি ৱাটাৰ দি তাক খ্ৰীষ্টান কৰা হয় AK ৰছিদ আলমক 8 বছৰ নে 9 বছৰ নে 7 বছৰত কৰিছিলে চকু বন্ধ কৰি 2 হাত ধৰি মুখ বন্ধ কৰি 2 ভৰি ধৰি তেওঁ কেতিয়া মুছলমান হৈছিল শিশুৰ পৰা সেইটো তেওঁ সুধি ল'ব শেহতীয়াকৈ এইজন বিধায়কে 26ৰ নিৰ্বাচনত কংগ্ৰেছ দল এৰি অন্য দললৈ যোৱাৰ যুঁজা চলোৱা বুলিও গোৱালপাৰাৰ সচেতন মহলত চলিছে ব্যাপক চৰ্চা এইগৰাকী বিধায়কে দুৰ্নীতিৰে নামী বেনামী সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগো একাংশৰ সমান্তৰালভাৱে বিধায়কৰ বিৰুদ্ধে আছে কেইবাটাও অপৰাধজনিত গোচৰ বিধায়কৰ ঘনিষ্ঠ একাংশই সিন্ডিকেট চলাই থকাৰো অভিযোগ উত্থাপিত হৈ আহিছে সেই বিষয়ে পৰৱৰ্তী সময়ত তথ্য সহকাৰে প্ৰকাশ কৰিম সকলো নিউজ ডেস্ক ৰিপোৰ্ট এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ